can reconstruct history. হয় আপুনি এই মুদ্ৰাবোৰ ক'ৰ পৰা সংগ্ৰহ কৰিছে কেনেকুৱা স্থানৰ পৰা সংগ্ৰহ কৰিছে এনেকুৱা ধৰণৰ মুদ্ৰাবোৰ মই মেম্বাৰ আছোঁ চিভিল ছ'চাইটিত নেশ্যনেলি এণ্ড ইণ্টাৰনেশ্যনেলি প্ৰত্যেক বছৰ বহুত জেগাত আমাৰ লগত এক্সিবিশ্যন হয় মিটিংছ হয় তাত আমি যাওঁ তাত কিনিবলৈ পাওঁ এণ্ড মোৰ অভাৰ মাই কালেকশ্যন ইজ দ্য কালেকশ্যন অফ 2-3 জেনেৰেশ্যন ককাও কৰিছিল দেউতাও কৰিছিল ল'ৰাও কৰি আছে হয় 25 পইচাটো যে নোহোৱা হৈ পৰিব যিটো আমি চিকি বুলি কওঁ বহুতে চাৰি অনা বুলিও কয় এই চিকিটো নোহোৱা হৈ পৰা ঘটনা সন্দৰ্ভত আপোনাৰ অনুভূতি কেনেকুৱা হৈছে আপুনি পাইছে চিকিটোৰ ব্যৱহাৰ সন্দৰ্ভত কেনেকুৱা ধৰণৰ আপোনাৰ অনুভৱ হৈছে এগৰাকী মুদ্ৰা সংগ্ৰাহক হিচাপে চাৰি অনাটো খতম হৈ গৈছিল 1957 বিফ'ৰ 1 এপ্ৰিল 1957 আমি চাৰি অনা বুলি কৈছিলোঁ আৰু 57ত আমি ডেচিমেল ছিষ্টেম এডপ্ট কৰিলোঁ তাৰ পাছত 8 অনা বুলি কোৱা বস্তুত আৰু চাৰি অনা আৰু বিকিলন আপোনাৰ ওচৰলৈ আহিছোঁ তিনিটা প্ৰজন্মৰ কথা যদি কোৱা হয় তিনিটা প্ৰজন্মই কি ধৰণে ল'ব সেই সম্পৰ্কীয় অনুভূতি জানিব বিচাৰিম চিকিটোৰ কথা ক'ব খুজিছোঁ যে চিকিটোক বিভিন্ন প্ৰজন্মই কি ধৰণে লৈছে আপোনাৰ লগত কোন কোন উপস্থিত আছে আৰু এই মুহূৰ্তত এই চিকিটো যে আজিৰে পৰা অচল হৈ পৰিল এই ঘটনা সন্দৰ্ভত তেওঁলোকৰ অনুভূতি কেনেকুৱা কি ক'ব খোজে তেওঁলোকে লুইটনিলন হয় বহুত মোৰ লগত বৰ্তমান উপস্থিত আছে প্ৰায় তিনিটা প্ৰজন্ম বুলি ক'ব লাগিব কালিৰ পৰাই চিকিটোৰ মূল্য নোহোৱা হ'ল লিগেল ভেলু কালিৰ পৰা নাই আৰু এই কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কালিৰ পৰা 25 পইচা যি বিলুপ্ত কৰিছে তাৰ প্ৰভাৱ তেওঁলোকৰ মনত পৰিছে মোৰ লগত উপস্থিত আছে অসম এছ'চিয়েশ্যন দিল্লীৰ উপ সভাপতি মনোজ কুমাৰ দাস মই আপোনাৰ পৰা জানিব বিচাৰিম চিকিটো নাইকিয়া হৈ গ'ল আপুনি যেতিয়া পঢ়িছিল 70 দশকত আপোনাৰ মনোভাৱ কেনেকুৱা আৰু কি ক'ব বিচাৰে আমি যেতিয়া স্কুলত আছিলোঁ এই 25 পইচাটো মানে বহুত মূল্যৱান আছিলে যেতিয়া মনত পৰে যেতিয়া ক্লাছ 4 পঢ়িছিল তেতিয়া 5 পইচা পকেট মানি পাইছিলোঁ কিন্তু যেতিয়া স্কুলত গ'লোঁ 6 মানৰ পৰা 25 পইচা পকেট মানি পাইছিলোঁ আৰু এইটোৱে 25 পইচাৰ বহুত কাম হৈছিল আমাৰ ধৰক আমি 5টা এগ বিস্কুট কুকিজ বুলি কয় সেইটো খাইছিলোঁ তাৰপিছতে 25 পইচা 5টা কল পাইছিলে কণী এটা পাইছিলে এইটো 10 বছৰমান ইয়াৰ বহুত ভেলু আছিলে কিন্তু এতিয়া ছাডেনলি এইটো আজিতো ইয়াৰ লুপ্তই হ'ল ধৰক বিশ্ব দিৱস বুলি ক'ব পাৰি এতিয়া এই এটা মিউজিয়াম পিচ হ'ল আপোনাৰ নষ্টালজিয়া মন কেনেকুৱা লাগিছিল 25 পইচালৈ 25 পইচালৈ বহুত কথা মনত পৰিছে মোৰ মানে এজন দাদা আছিলে পৱন ককাইদেউ তেওঁ বৰ মানে দানী আছিল 25 পইচা দিছিলে এজন মোহন ককাইদেউ অকণমান চিকতা আছিল 5 পইচা দিছিলে যেতিয়া 25 পইচা পাওঁ গোটেই বন্ধুকেইটাই বেৰি আমি একেলগে কুকিজ বিস্কুট খাইছিলোঁ এবাৰতো এটা কুকিজ বিস্কুটৰ লগত কি হ'ল মই এজন নতুন বন্ধু পাতিছিলোঁ তাক দিয়া দেখি মোৰ পুৰণা বন্ধু সঞ্জীৱ হাজৰিকা এতিয়া MBA হয় ডিব্ৰুগড়ৰ সি তাক কিক মাৰি একদম খালত পেলাই দিলে ত' আহি স্কুলত ভাইচ প্ৰিন্সিপাল CD ছাৰে মানে সুধিলে যে কি হ'ল বিৰাট ডাঙৰ হাঁহি চিকিলালি হ'ল আৰু মোৰ ঘৰত তাত টিচাৰ আছিলে সেই কথাটো মনত পৰিছে আজি এই 25 পইচাৰ কথাটো লৈ আৰু এটা এইটো হ'ল ইয়াত এইটোৱে একমাত্ৰ পইচা নেকি য'ত আমাৰ অসমৰ গড়টো আছে এইটো লৈ এটা নষ্টালজিক এটা কথা আছে যে আৰু বেলেগ পইচা নোলাব নেকি 25 পইচা মানে যিটো আমাক চাৰি অনা বুলি কৈছিলে এতিয়া নতুন প্ৰজন্মক কৈছোঁ সেইকাৰণে মই দুখ পাইছোঁ অলপ কিন্তু তথাপি আপোনালোকে যিটো টপিক মানে বৰ এটা জমনি টপিক ভাল লাগিছে গতিকে আপুনি কৈছে এইটো আপুনি নষ্টালজিক কৈছে মোৰ লগত কৈছিলে আছে ডক্টৰ অজন্তা বৰুৱা বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কৈছিলে যে প্ৰথমতে 25 পইচাৰ লগত আপুনি স্কুলত এবাৰ মাৰো খাবলগীয়া অৱস্থা হৈছিল চুৰ কৰিবলগীয়া হৈছিল কি শ্বেয়াৰ কৰিব বিচাৰে আপোনাৰ মন কেনেকুৱা লাগিছে সঁচাকৈ আজি বৰ ভাল লাগিছে 25 পইচাটো যিটো চাৰি অনা বুলি আমি কৈছিলোঁ ই মোক 70 আৰু 80 দশকলৈ মনত পেলাই দিছে যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ আৰু সেই সময়ত চাৰি অনা পইচাত আমি বহুত চানা পাইছিলোঁ আৰু বহুত লজেন্সো পাইছিলোঁ আমি প্ৰায় 10-12 গৰাকীমান ফ্ৰেণ্ডে মিলি কৰি মানে খাব পাৰিছিলোঁ আমি মানে খুবেই এনজয় কৰিছিলোঁ হা আৰু এতিয়া সঁচাকৈ দুখ লাগিছে আৰু ইয়াত এটা মই মানে মোৰ এটা চিক্ৰেট শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ ওচৰত চাৰি অনা পইচাটো মানে ইমান বেছি ভেলু আছিলে আজি প্ৰায় 25 টকাৰ মানৰ ভেলু চাৰি অনা পইচা এটা পালে মানে আমাৰ বিৰাট ফূৰ্তি লাগিছিলে এবাৰ মানে মই দেউতাৰ পৰা চাৰি অনা পইচা এটা মানে গেপৰ পৰা মনে মনে লৈ গৈ স্কুলত চানা চুপ কিনি খাইছিলোঁ সেই কথাটো মানে স্কুলত চবেই গম পাইছিলে আৰু দেউতাই মোক মানে ঘৰত আহি চিতন এটাও দিছিলে 5 পইচা নাইকিয়া হ'ল 10 পইচা নাইকিয়া হ'ল 25 পইচা নাইকিয়া হ'ল এতিয়া 50 পইচাই হ'লগৈ আটাইতকৈ কম মূল্যৰ পইচা 50 পইচা নাইকিয়া হ'ব আমাৰ পিছৰ প্ৰজন্মই যাতে চিনিয়ে নাপাব
আপোনাৰ মনটো কেনেকুৱা লাগিছে লাহে লাহে সঁচাকে বেয়া লাগিছে আৰু এই পইচাবিলাক যেনেকে মানে শেষ হৈ আহি আছে ন আমাৰ মানে জীৱনটোৰ মানে কেনেকে আমাৰ লাইফটো এডভান্স হৈ আহিছে আমি কেনেকে মানে পুৰণিবিলাক পাহৰি গৈ আছো আৰু নতুনবিলাকক আদৰি লৈছো মানে আজিকালি 50 পইচাটো বাঢ়িলে এটকাটো ভেলু নাইকিয়া নিচিনা হৈছে 5 টকাটোহে অকণমান ভেলু আছে তেনেকুৱা লাগে মানে 10 টকা 5 টকা আজি যিবিলাক কইন উলিয়াইছে তেনেকে এটকাটো মোটামুটি নাইকিয়াই হৈ যাবগে কিন্তু এনিৱে গুড বাই 25 পইচা চাৰিআনা মই তোমাৰ পৰা জানিব বিচাৰিম তুমি 25 পইচা ব্যৱহাৰ কৰা কোনো কথাই আহিব নোৱাৰে 25 পইচা তুমি ব্যৱহাৰ কৰাৰ পিছত জন্ম হৈছা 25 পইচাৰ কথা কিবা শুনিছানে কেতিয়াবা তুমি 25 পইচা দেখিছানে আৰু 25 পইচা কি বুলি ক'ব বিচাৰা মোৰ লগত 25 পইচা থাকে মই মোৰ কি পিগি বেংকত ষ্ট'ৰ কৰি ৰাখোঁ মই কয় কি 25 পইচাৰ ভেল্যু সেই দিনত 25 টকা আছিল তো কিবা ভেল্যু থাকিব তুমি ব্যৱহাৰ কৰি পোৱা নাই কি শুনিছা শুনিছোঁ কি 25 পইচা কি কিমান বস্তু খৰিদিব পাৰে কমত এইটো প্ৰজন্মৰ 25 পইচাৰ কথা একো নাজানে আগৰ প্ৰজন্মত আছিল 25 পইচাত কুকিজ বিস্কুট পাইছিল চানাচুৰ পাইছিল কোনোবাই 25 পইচাৰ কাৰণে মাৰ খাইছিল এইজন আছে নৱপ্ৰজন্মৰ 25 পইচা শুনিছে দেখিছে কিন্তু 25 পইচাৰ ভেলু কি নাজানে 25 পইচাই কিবা যে কিনিব পাৰিব সেইটো কোনো পৰ্যায়ে জ্ঞাত নহয়